এয়া জাষ্ট মিছৰ পৰা আহিছে এইখিনি মই বোলো শ্বুট কৰি লওঁ ভিডিঅ' কৰি লোৱা সেই কাটা এইটোৱে হ'ল আমাৰ টিকেটত পোৱা লটাৰী টিকেটত পোৱা মুৰ্গী সঁচা। হাই এভৰিৱান, মই মল্লিকা নতুন এটা ব্লগলৈ আপোনালোকে সকলোকে স্বাগতম জনালোঁ। জয় জয়তে সকলোলৈ নমস্কাৰ আৰু মৰম যাচিলোঁ। আহকচোন, এয়া হ'ল মোৰ পুৰণি দুদিনৰ ভিডিঅ', মানে দুটা ভিডিঅ' ইয়াতে জইন হৈ আছে, মানে 2 দিনৰ ভিডিঅ'। যি কি নহওক আহকচোন। এয়া আমাৰ চেচি, এয়া হ'ল ৰাতি। চেচিয়ে কেলে ওচৰলৈ গৈ আছে জানেনে বন্ধুসকল? অকণমান আপোনালোকে মন কৰিবচোন। মোৰ সেয়া চেয়াৰত শুই থকাজনী মোৰ ধুনু হয়। ধুনু শুই এনেই ভাত পানী খাই চিনেমাখন চাই আছে। তাইৰ ওচৰত সেই অকণমানিকে দেখা পাইছেনে আমাৰ মৰমৰ বিল্লীজনী, মেকুৰীজনী ইমান চালাক নহয়। এই চেচিয়ে দেখা পাই বুলি মোৰ ধুনুৰ কিনাৰৰ ফালে গৈ লুকাই আছে, শোৱাও নাই। কিন্তু এইটো দেখা পালে তাইক, সেইকাৰণে এইও কি কৰিছে, তুমি যদি চেয়াৰত উঠিব পাৰা ময়ো উঠিম। এইটো দেখিছেনে, এইটো ভাবি সিহঁতৰ মনৰ কথাখিনি সেনেকেই প্ৰকাশ কৰে। দেখিছেনে, সিও গৈ পিনে চিধা চেয়াৰত বহি গ'ল। মানে গপচ আৰু তই যদি বহিব পাৰে মই কেলৈ নবহিম, এনেকুৱা এটা কথা। আৰু ঠাণ্ডাও পৰিছে, তো কাপোৰ কানি পিন্ধাই দিছোঁ। ৰিটাৰ্ণ লিখিলে ৰিটাৰ্ণ এতিয়া ভৰাব লাগিব। বেছি সৰু 40 চাইজ দিছোঁ। মিছৰ বহুত গণ্ডগোল আছে তো। সেই হেৰি আকৌ শাৰী মেখেলা চাদৰ লগত পিন্ধা প্লাছ মিছৰ পৰা দিছিলোঁ। 40 চাইজে ইমান সৰু চা, আৰু ইয়াতকৈ ডাঙৰ নাইও যে মই আনিম। সেইটো কি কৰিম আৰু হা? ৰিটাৰ্ণ পইচাটো বোলে তাতে জমা হ'ব। আহকচোন, মোৰ সৈতে আপোনালোকে আহি থাকক। একদম মই টেৰেছলৈ গৈ আছোঁ বন্ধুসকল। আৰু যাওঁতে যিখিনি পাৰোঁ দেখাই গৈ আছোঁ। এয়া মই একদম টেৰেছলৈ গৈ আছোঁ দেই। এইফালে হ'ল এইখন দৰ্জা দেখিছে, এইটো চাইডে মোৰ ফাৰ্ষ্ট ফ্ল'ৰ। ইয়াতে মোৰ সৰু বেটা আৰু ডাঙৰ বেটা থাকে। এতিয়া মই টেৰেছলৈ গৈ আছোঁ। আহি থাকক, ৰৈ নাযাব। ভৰি বিষাইছে নি মোৰ বন্ধু বান্ধৱীসকল? ভৰি বিষালেও আহি থাকক। ভৰি বিষ আৰু কি, ভৰি বিষ এনেও মানে কি কয়, পৰিলেও বিষায়, কিবা মোচোকা খালেও বিষায়, হয়নে? গতিকে আহি থাকক। বলকচোন, কি দেখাবলৈ, এজনী কুকুৰা দেখাবলৈ ওপৰলৈ লৈ আনিছোঁ। এইয়া কুকুৰাজনী ঘৰ হয়, গামলা পাতি দিছে মোৰ ধুনুৱে, তাইক শুবলৈ দেখিছে, বিছনা পাৰি দিছে। এজনী কুকুৰাৰ কাহিনী মই আপোনালোক দেখাওঁ। কাহিনী মানে কি, কুকুৰাজনী আছে আমাৰ ঘৰত। গোটেই টেৰেছখন এইখন বহুত চাফ চিকুণ কৰি থৈছোঁ, মানুহ লগাই। আমি নিজেও কৰোঁ, এই গছ গছনিত পানী দিওঁ, সদায় নিদিওঁ দেই। সেইকাৰণে গছ গছনি মৰি এটাই হ'ল আৰু। বহুত মোৰ গছ গছনি আছিলে। কিন্তু কুকুৰাজনী পিছে ক'ত? মই সেইটোকে দেখা নাপাইছোঁ নহয়। এতিয়া কুকুৰাজনী বিচাৰি আছোঁ। ক'ত গ'ল কুকুৰাজনী? এই কুকুৰাজনী কাহিনী পিছত কৈ আছোঁ ৰ'বক, আগতে কুকুৰাজনী বিচাৰি লওঁ। ধুনুৱে ক'লে কুকুৰাজনী ওপৰত বোলে এৰি দিছোঁ, ঘূৰি আছে। তাই এবাৰ চাই গৈছে, কুকুৰাজনী ওপৰতে বোলে খেলি আছিলে। কিন্তু মই কুকুৰাজনীটো দেখা নাপাইছোঁ, ক'ত বা গ'ল? নাই কিন্তু কুকুৰাজনী। এইজনী আমাৰ টিকেটত পোৱা, লটাৰী টিকেটত পোৱা মুৰ্গী। সঁচানে বাবা, লটাৰী টিকেটত পাইছেনে? ৰাসত ই গৈছিলে তো ৰাতি। আমি অৱশ্যে কেতিয়া মুৰ্গী এনেকৈ কিনি পানে খোৱা নাইতো, সেইকাৰণে এইটো এতিয়া প্ৰাণ যায়, বাচন যায়, প্ৰাণ নাযায়। এইটো আমি খাব নোৱাৰোঁ, পালিম এতিয়া। লোৱা সেই কাটা সেইটো মাছটো অলপ লৰিছে দেই। নাই মাছটো লৰিছে। দেখাততো সেনেকুৱাই লিখিছে। বন্ধুসকল, মাছ ল'লোঁ ৰাতিপুৱা, কিন্তু আমাৰ অলৰেডি বনোৱা শেষ গোটেই।
ভাত পানী বনোৱা শেষে হৈ গ'ল যি ন অহাকালিলৈ খাম লৈ থৈছোঁ আৰু অনবৰতে আমাক দিয়ে থাকেতো মাছ তো বৰালি মাছটো ল'লোঁ কেজি 300 টকা কৰি আপোনালোকে কওকচোন এইটো লোকেল তো ভাবিলোঁ আপোনালোকে কওক এইটো লোকেল নে এই যদি দূৰৰ পৰা চিঞৰি আছে আকৌ থৈছোঁ তেনেহ'লে আপোনালোকে কওক এইটো লোকেল মাছ নে কি কয় ফাৰ্মৰ মাছ চালানী মাছ ফাৰ্মৰ নে লোকেল কি বুলি কয় কিন্তু লোকেল নেকি আপোনালোকে চাই পিনে কওকচোন বন্ধুসকল আৰু সোৱাদ নহ'লে দিম নহয় ইয়াক চাই থাকক ইয়াৰ পৰা নল'ব কোনো মাছ যদি সোৱাদ নহয় গতিকে ৰাতিপুৱাৰ আৰম্ভ হৈছে আৰু আমাৰতো ৰন্ধা বঢ়া চব শেষ হ'ল ব্ৰেকফাষ্টটো শেষ হ'ল এই আৰু কিছুমান চব্জি আলা আহি আছে ল'ব লাগিব ঘৰত বহুত কিবা কিবি নাই এইটো ধুনীয়াকৈ কাটি দে কয়ে নহয় কিনা হাঁহৰ ঠোঁটলৈকে মাংস সেইকাৰণে কিনিবই লাগে ব'লক ঘৰলৈ যাওঁ পইচা দিওঁ আকৌ গ্ৰচাৰীৰ গাড়ীখন আহি পালে আমি অনলাইন অৰ্ডাৰ দিছিলোঁ গ্ৰচাৰী এতিয়া বস্তু আহি পালে চাগে ব'লক অঁ হয় দিয়ক অঁ কি পাৰ্চেল অঁ কিন্তু ঘূৰাব নালাগে এয়া জাষ্ট মিছৰ পৰা আহিছে এইখিনি মই বোলো শ্বুট কৰি লওঁ ভিডিঅ' কৰি আছোঁ যেতিয়া আপোনালোকক দেখা বহুত ধুনীয়া কিন্তু দেই বেক কেমেৰা দি দেখাম দেই চাওক বেক কেমেৰা দিও দেখাম কেনেকুৱা লাগিছে এনেকৈ হেং কৰা হ'ল পাতাৰ মাজে মাজে ইয়াতে থৈ ইয়াতে খাম চাওকটো কি বনাইছে চাওকচোন আজি অঁ চুপ দিছে একাপ আচ্ছা এইটো কি অটছ দিছ চুজি দিছ অ'কে এয়া মোক ব্ৰেকফাষ্ট দিছে তাই আজি আৰু ৰাতিপুৱা খালী চাহকাপ খোৱা নহ'ল আৰু ৰাতিপুৱাৰ পৰা আজি মানে মই কাম কৰা মানুহ লগাইছোঁ ঘৰ চাফা কৰিবলৈ আমাৰ বেটীৰ জন্মদিনটো সেইটো কাৰণে একদম ওচৰতে জন্মদিন আহি আছে তো সেইটো কাৰণে ঘৰ দুৱাৰ পূৰা চাফা কৰি আছোঁ আমি এতিয়া চাহকাপ খাই লওঁ আৰু আমাৰ চুনুটি ৰান্ধি আছে কি ৰান্ধি আছে এখন পলকতে দেখাই দিওঁ ৰ'ব পিছত মোৰ কেইটামান ছাবস্ক্ৰাইবাৰ মোৰ কেইটামান ভণ্টি আছে কোনোবাই যে তেওঁলোকে মোক কয় দেখা পালে যে বস্তুখিনি ভালকৈ ৰান্ধি থকা কেলৈ নেদেখোৱা এয়া মাছ ভাজি আছে এই দালি বনাই আছে বেছি দালিটো হেৰি নকৰে বন্ধ কৰি দে না দালিটো কালি শুকাই গৈছিলে বন্ধ কৰি দে আৰু মাছটো কি বনাবি চুনুটি মাছ ভাজা অকল মাছ ভাজি থবি ঠিক আছে তেলত হেৰি দিছ সৰিয়হ দিছ আচ্ছা হা কেঁচা জলকীয়া কেইটামান কাটি দে নাই কেঁচা জলকীয়া ভাজাটো খাই ভাল লাগে আপোনালোকে খায়নে মাছ ভজাত কেঁচা জলকীয়া হেৰি ভাজা একেলগে মাছ ভাজোতে বন্ধুসকল কেঁচা জলকীয়া দি দিবচোন লগত আৰু সৰিয়হ ফুটাই দিব তেলখিনি সেনেকৈ মাছ ভজা খাব খুব ভাল লাগে তাই ৰুটি বনাইছে যিহেতু আমাৰ আজি লেবাৰ কাম কৰি আছেতো তেওঁলোকক খাব দিব লাগিব তো আৰু শুন না চুনুটি এতিয়া এই মাত্ৰ এতিয়া কি কৰি লাল চাহ বনাবি আদা চাদা দি ধুনীয়াকৈ চেনি তেনি দি একাপ 3টাকৈ চাহ দিব লাগিব আৰু এনেকুৱা ৰুটিৰ লগত এখন ৰুটিৰ লগত অকণমান চুজি দি এতিয়া ৰাতিপুৱা চাহখিনি দি দিয়ে হা এটা কাম কৰা প্ৰায় 9টা অঁ এইবিলাকেতে দিবি তো বলক আপোনাক বাহিৰত দেখাই আহোঁ মই চাহখিনি আকৌ সেনেকৈ থৈয়ে দিছোঁ নহয় চাহটো
তো খাম ৰ'বক এয়া চিচি বাহিৰত গৈছিলি চেচি বাহিৰৰ পৰা চি কৰি আহিলে তে আমাৰ বহুত কাম কৰি আছে ঘৰত অলপ দেখাই দিওঁ এয়া চফা দেখিছে কিমান চফা তফা কৰিছে গোটেই বেডীটো কি চফা কৰি দিছে বহুত চাফ চিকুণ চলিছে এতিয়া ইয়াতে চাফ চিকুণ কৰি এতিয়া মই ঘৰৰ ভিতৰত লৈ যাম সিহঁতক ঘৰৰ ভিতৰত বহুত কাম আছে একদম ইয়াৰ পৰা এনেকৈ সাৰাই দিবা দেই এইটো কি বস্তু পেলাই দিবি নি এইটো কিবা হা কি অঁ আচ্ছা ঠিক আছে হ'ব মানে চালোঁ আৰু কোনে কি তেওঁলোকেতো বাহিৰৰ মানুহ নাজানে সেইকাৰণে অঁ সেইটো শুকানে চাফা কৰিবানে এই ৱালবিলাক মানে বগাটো এইটো মাৰ্বেল নহয় এক ধৰণৰ টাইলছ হয় খুব এই অলপ কষ্টলি এই টাইলছটো কিন্তু দেখিবলৈ ধুনীয়া ভাল লাগে বহুত ভাল লাগে আৰু ওচৰৰ পৰা দেখাইছোঁ ৰ'ব আমাৰ ৱাল টাচ আউটছাইডৰ ৱালখনৰ টাইলছটো চাওক এইটো ডিজাইন ভাল লাগে বিৰাট ভাল লাগে দূৰৰ পৰা দেখিবলৈ এটা গ্লেজো মাৰি থাকে ৰাতি হ'লে বহুত ভাল লাগে এই ৱালখন থৈছোঁ আজি মই তুলসীজোপা চফা হ'ল এইয়া ফুলৰ গছবিলাকেদি চব চাফ চিকুণ কৰি থৈছে আৰু বহুত বাকী আছে মই গোটেই দিনটোৰ আজি কৰ্মখিনি দেখাম বাৰু আমাৰ ক'ত কি কৰোঁ আজি আকৌ তাতে এই কাঠমিস্ত্ৰীজনেও আহি পাইছে জনো এয়া মই আগৰ ভিডিঅ'বিলাকত দেখাইছিলোঁ আমাৰ পাকঘৰৰ কিচেনৰ মানে দুৱাৰবিলাক কেইটামান দুৱাৰ ভাঙি গৈছিল সেইকাৰণে মিস্ত্ৰী মাতি আনিছোঁ যি হওক এলেহুৱাকেইটাই মানে একদম কামবিলাক ইমান লেহেম গতিত কৰে এই মিস্ত্ৰীবিলাক কাম কৰা ঢংবিলাকে এনেকুৱা ইফালে আমাৰ ঘৰত এটা প্ৰগ্ৰেম আছে সিহঁতক কৈছোঁ তথাপি কাঠমিস্ত্ৰীয়ে একদম লেহেম গতি এদিন নাহে এনেকৈ কাম কৰি আছে এয়া চাওকচোন গোটেই টেৰেছখন একদম চাফ চিকুণ কৰি চেয়াৰ টেবুলবিলাক পাৰি দিছোঁ পাৰা মানে কি ইয়াতেই আছিল চেয়াৰ টেবুলবিলাক খালি গাদীবিলাক আমাৰ পাৰি থোৱা নাছিলোঁ লেতেৰা হৈ যায়তো এয়া ৰং কৰি আছে এয়া গধূলি হ'ল বন্ধুসকল পিছলৈ আকৌ বহলাই দেখাম আজিলৈ ভিডিঅ'টো থৈছোঁ যিহেতু আমাৰ নিচেই এদিনৰ পিছতে মোৰ ধুনুৰ জন্মদিন সেইকাৰণে চব চাফ চিকুণ কৰি থৈছোঁ এয়া চাওকচোন সিহঁতে কাম কৰোঁতে ভৰিত এটা ফুল সোমালে সেয়ে সিহঁতে উলিয়াই আছে গতিকে